মানুহে শ্মশানত গৈ ঘৰত গা ধুৱে, কিন্তু জুবিনদাৰ সমাধিত যাবলৈ গা ধুই গৈছে। শ্মশানত পূজা কৰা হৈছে, তাকো সকলো ধৰ্মৰ মানুহে একেলগে। এখন শ্মশান মন্দিৰ হৈছে, কিন্তু মন্দিৰত কোনো দেৱতাৰ মূৰ্তি নাই। ফেচবুকত প্ৰাণৰ শিল্পী জুবিন দাক লৈ অনুৰাগীৰ বিশেষ পোষ্ট। অসমীয়াৰ মনত এতিয়াও সাৰে আছে জুবিন দা। জুবিন দাক খুঁৱৰি প্ৰতিদিনে সোণাপুৰলৈ ঢাপলি মেলে অসমীয়া। জুবিন দাৰ লাখ লাখ অনুৰাগীৰ মাজৰে এজন অনুৰাগীয়ে লিখা এটা ফেচবুক পোষ্ট এতিয়া চৰ্চাত। পোষ্টটোত তেওঁ লিখিছে, মানুহে শ্মশানত গৈ ঘৰত গা ধুৱে, কিন্তু জুবিন দাৰ সমাধিত যাবলৈ গা ধুই গৈছে। শ্মশানত পূজা কৰা হৈছে, তাকো সকলো ধৰ্মৰ মানুহে একেলগে। এখন শ্মশান মন্দিৰ হৈছে, কিন্তু সেই মন্দিৰত কোনো দেৱতাও নাই। মানুহে অলৌকিকতা দেখি মন্দিৰ স্থাপন কৰা দেখিছোঁ, কিন্তু এজন মানুহক ইমান ভাল পোৱাৰ বাবে মন্দিৰ বনোৱা প্ৰথম দেখিলোঁ। এইটোৱে এনে এটা মন্দিৰ য'ত নিজৰ বাবে একো বিচাৰি যোৱা নাই। এয়াই প্ৰকৃত ভক্তি। বাকী মন্দিৰত আমি ভগৱানক বিচাৰি যাওঁ, য'ত কত স্বাৰ্থ জড়িত হৈ থাকে। সঁচাকৈয়ে এয়াই আচলতে ঈশ্বৰ পুত্ৰ জুবিন দা, যিয়ে অনবৰতে প্ৰতিগৰাকী অসমীয়া লোকৰ অন্তৰে অন্তৰে প্ৰবাহিত হৈ আছে। জুবিন দাৰ ঐশ্বৰিক গুণে প্ৰতিগৰাকীকে আচৰিত কৰিছে। সেয়ে বৰ্তমানৰ প্ৰজন্মই এদিন গৌৰৱ কৰিব যে হয়, আমি মহানায়ক ঈশ্বৰ পুত্ৰ জুবিন যুগৰ প্ৰজন্ম।